অংশগ্ৰহণ কৰা মই সন্মানীয় বিধায়কসকলক বিশেষকৈ শ্ৰী ভাস্কৰ বৰুৱা, নৱদলে, মজিবুৰ ৰহমান, পৃথিৱীৰাজ ৰাভা, জয়ন্ত বসুমতাৰী, দুৰ্গাদাস বড়ো, মনোৰঞ্জন তালুকদাৰ, চেয়াৰমান আলী, পুনাকন বৰুৱা, সুজাউদ্দিন লস্কৰ, অখিল গগৈ, নন্দিতা দাস, উৎপল বৰা, আমিনুল ইছলাম আৰু কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, আমাৰ বাজেট বক্তৃতাত সন্মানীয় বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে ঘোষণা কৰিছিল যে এই বছৰ আমি গড়কাপ্তানি বিভাগে বা লোক নিৰ্মাণ বিভাগে মথাউৰি 1000 কিলোমিটাৰ মথাউৰি আমি পকীকৰণ কৰিম। আগতে লোক নিৰ্মাণ বিভাগে আমি ওয়াটাৰ ৰিসোর্স ডিপার্টমেন্টে যি মথাউৰি বনাই তাক আমি পকীকৰণ কৰা নাছিলোঁ, কিন্তু দুই এজন বিধায়কে কেতিয়াবা নিজৰ ইনিচিয়েটিভত দুই এটা মথাউৰি পকা কৰে। এইবাৰ আমি এটা ড্ৰোন সাৰ্ভে কৰিছিলোঁ আৰু ড্ৰোন সাৰ্ভেত এটা কথা আমি দেখা পাইছিলোঁ যে মথাউৰিবিলাকৰ যদি ৰাস্তাবিলাক আমি পকী কৰিব পাৰোঁ, ৰাস্তাবিলাক চমু হৈ যায়। অৰ্থাৎ যেহেতু নদীৰ কাষে কাষে ৰাস্তাবিলাক বনোৱা আছে, সেইকাৰণে সেই ৰাস্তাবিলাক যদি মথাউৰিবিলাক যদি ৰাস্তালৈকে কনভাৰ্ট হয়, নৰ্মেলি গাঁৱৰ মাজত ৰাস্তা হয়, গতিকে বহুত দূৰে দূৰেদি এলাইনমেণ্টবিলাক বনাব লাগে, কিন্তু মথাউৰিটো যেহেতু চিধা বনোৱা হয়, তাৰ ওপৰত ৰাস্তা বনোৱাৰ লগে লগে ডিষ্টেন্স বহুতখিনি কমি যায়। মই কেইদিনমান আগতে সেই সাৰ্ভেটোৰ পিছত মই কেইদিনমান আগতে আমাৰ মন্ত্ৰী অনুজ পেগু ডাঙৰীয়া, সংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু ভুৱন পেগু ডাঙৰীয়াৰ লগত জোনাইত গৈছিলোঁ। আমি যেতিয়া বগীবিল দলংখন পাৰ হওঁ, তেতিয়া বগীবিলৰ পৰা মথাউৰিটো একেবাৰে মাজুলীলৈ সংলগ্ন হৈ আছে। ঢকুৱাখানা সমষ্টিৰ মাজেদি, মাতমৰাৰ মাজেদি মাজুলী, অৰ্থাৎ ডিব্ৰুগড়ৰ পৰা মাজুলী 52 কিলোমিটাৰ মথাউৰি দি সংলগ্ন হৈ আছে। আৰু 52 কিলোমিটাৰ ৰাস্তা যদি আমি বনাব পাৰোঁ, তেতিয়াহ'লে ডিব্ৰুগড়ৰ মানুহ মাজুলীত গৈ, লখিমপুৰৰ মানুহ গৈ মাজুলীত উপস্থিত হ'ব পাৰে। অথচ ইমান ডাঙৰ দলঙৰ কথা আমি পাতি আছোঁ, হয়তো দলং এখন আমাক লাগে, তাৰ বাজেট হ'ব 1200 কোটি 1300 কোটি, কিন্তু 52 কিলোমিটাৰ ৰাস্তা 2 কোটি টকাকৈ যদি আমি খৰচ কৰোঁ, 1.5 কোটিও হ'ব পাৰে, 2 কোটি হ'ব পাৰে, ক'ৰবাত 1 কোটি হ'ব পাৰে, মোটামুটি 2খন গাড়ী যাব পৰা ৰাস্তা এটা ধুনীয়াকৈ ওলাই যায়। ৰাস্তাটো মই নিজে চাব গৈছিলোঁ। আৰু তেনেকুৱা কথা মোৰ দৃঢ় বিশ্বাস যে আমাৰ বিভিন্ন সমষ্টিত আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত ডাইক আছে আৰু আমাৰ উপনদীবিলাকৰ ওপৰত ডাইক আছে। প্ৰায় 7000 কিলোমিটাৰ ৰাস্তা মথাউৰি আমাৰ বনোৱা আছে। তাৰ ভিতৰত কিছুমান মথাউৰি আছে যিবিলাক একেবাৰে নদীৰ লগত আছে, হয়তো ৰাস্তাৰ তাত প্ৰয়োজন নাই, কিন্তু এনেকুৱা মথাউৰি আছে যাক আমি ৰাস্তালৈকে কনভাৰ্ট কৰিলে আমাৰ যাতায়াতটো বহুতখিনি সুবিধা হ'ব। তাৰ লগত PWDয়ে যেতিয়া ৰাস্তা বনায়, তেতিয়া PWDৰ নৰ্মছ মতে তাৰ ওপৰত ৰোল কৰিব লাগে। মথাউৰি যেতিয়া বনোৱা যায়, তাত ৰোল সাধাৰণতে নকৰে বা ৰোল কৰা ইমান ব্যৱস্থা নাথাকে, কাৰণ সেইটো ৰাস্তাৰ কাৰণে বনোৱা নাযায়। কিন্তু ৰাস্তাৰ কাৰণে কম্পেকশ্যনটোৱে আটাইতকৈ বেছি প্ৰয়োজনীয়। সেইকাৰণে আমি বহুত বেছি যেতিয়া ৰোলিং কৰিম, মথাউৰিটো অকণমান কম্পেক্ট হ'ব পাৰে, স্থায়ী হ'ব পাৰে, হয়তো ক'ৰবাত এনেকুৱা হ'ব পাৰে যে বান নিয়ন্ত্ৰণতো সি সহায়ক হ'ব পাৰে। এতিয়া ইয়াৰ ওপৰত কোনো গৱেষণা নাই যে সঁচাকৈ বান নিয়ন্ত্ৰণত সুবিধা হৈছে নে নাই। আমি এটা প্ৰচেষ্টা চলাব খুজিছোঁ
এইবাৰ আমি দেখিছিলোঁ যে আমাৰ গুৱাহাটীৰ পৰা যদি আমাৰ যি লাহৰীঘাট সমষ্টিত মথাউৰি নাই, ব্ৰহ্মপুত্ৰখন মুকলি হৈ আছে, তাৰ ওপৰত যদি আমি মথাউৰিটো বনাই দিব পাৰোঁ, তেতিয়াহ'লে গুৱাহাটীৰ পৰা চিধা চিধি শিলঘাটলৈকে আমি ৰাস্তা এটা বিচাৰিব পাৰোঁ। অৰ্থাৎ মাজত 7-8 কিলোমিটাৰ মথাউৰি নাই, বাকী গোটেইখিনি মথাউৰি আছে। একেবাৰে এক্সপ্ৰেছ হাইৱে ধৰণৰ ব্যৱস্থা এটা নহ'ব, কিন্তু অন্তত এটা অল্টাৰনেট এটা ৰাস্তা এটা হয়তো হ'ব পাৰে। সেই এটা প্ৰস্তাৱ লৈ আজি আমি 200 কোটি টকা ইয়াত ধৰিছোঁ। 200 কোটি এইকাৰণে ধৰিছোঁ কাৰণ এইবাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে আমাক মথাউৰিবিলাকৰ নাম দিব, 2-এজন বিধায়কেও পৰামৰ্শ দিব। তাৰ ওপৰত মথাউৰিটোৰ ক্ষতি হ'ব নেকি, IITৰ পৰা এটা চায়ো ল'ব লাগিব। এই গোটেইবিলাক কৰোঁতে আমাক অনুমোদন গৈ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ পাবগৈ। সেইকাৰণে এই বছৰ আমাৰ ইমান টকাৰ প্ৰয়োজন নাই, যিখিনি টকা প্ৰয়োজন হ'ব অহা বছৰ। কিন্তু যিকোনো প্ৰশাসনীয় অনুমোদন দিয়াৰ আগতে বাজেটত পুঁজি লাগে, আৰু সেইকাৰণে এইবাৰ আমি ততাতয়াকৈ ফুল বাজেট পাছ হোৱাৰ পিছত বিধানসভাত এইবাৰে প্ৰথম যে লগে লগে এখন ছাপ্লিমেণ্টাৰী অনা হৈছে। ৰাস্তাৰ লগতে যোৱাকালি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই আমি যিটো মাইক্ৰ' ফাইনেন্স কোম্পানীসমূহৰ লগত আমাৰ MOU কৰাৰ কথা আছিল, সেই MOUখনতো যোৱাকালি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই অনুমোদন দিছে। তাৰ কাৰণেও আমাক 2,500 টকাৰ প্ৰয়োজন আমি আৰম্ভ কৰিবৰ কাৰণে মহিলাসকলক সহায় কৰাৰ। এই গোটেইবোৰ উদ্দেশ্য ৰাখি আমি ততাতয়াকৈ প্ৰথমবাৰে বিধানসভাত এইটোৱে কিজানি প্ৰথম যে এখন পূৰ্ণাংগ বাজেটৰ পাছ হোৱাৰ লগে লগে এখন SD, অধ্যক্ষ মহোদয়কো মই ধন্যবাদ জনাইছোঁ যে আমাক SDখন আনিব সুবিধা দিয়াৰ কাৰণে। আৰু এই উদ্দেশ্যখিনিয়ে হাতত লৈ পেলাই আমি এই SD ডিমাণ্ড এটা আনিছিলোঁ, আৰু ডেফিনেটলি কৰ্তন প্ৰস্তাৱৰ সুবিধা লৈ আমাৰ সন্মানীয় বিধায়কসকলে বহুখিনি পৰামৰ্শ আগবঢ়াইছে। মই টোল গেট আদিৰ ওপৰত মই যাব নোখোজোঁ। এটা কথা ঠিক যে যদি ৰাস্তা ঠিক হয়, ৰাস্তা যদি ভাল হয়, তেতিয়াহ'লে আমি ডিজেল আৰু পেট্ৰলত আমি ছেভ কৰোঁ। সাধাৰণতে মানুহৰ এটা ধাৰণা যে চৰকাৰে টোল গেটত টকা লৈছে, আচলতে সেইটো নহয়। তেনেকৈ হ'লে গোটেই ভাৰতৰ মানুহে টোল গেটত কাকো পইচা ল'ব নিদিলেহেঁতেন। আজি গুৱাহাটীৰ পৰা নগাঁৱলৈকে যেতিয়া ৰাস্তাটো মসৃণ হৈ যাব, গাড়ী 4th গিয়াৰত চলিব। আমাৰ পুৰণা গাড়ী, আজিকালি অট'মেটিক গাড়ীৰ কথাটো বেলেগ। 4th গিয়াৰত চলাৰ লগে লগে আমি নিজে চাব পাৰোঁ যে আগত আমাৰ তেল কিমান লাগিছিল, এতিয়া আমাৰ কিমান তেল লাগে। আৰু যিবিলাক ব্যৱস্থা আমেৰিকাৰ পৰা, ইংলেণ্ডৰ পৰা আৰম্ভ কৰি খুব সম্ভৱ চাইনালৈকে আৰু পশ্চিমবংগলৈকে, য'ৰ মুখ্যমন্ত্ৰী আজি আমাৰ কাৰণে একেবাৰে প্ৰধানমন্ত্ৰী হ'ব পৰা যোগ্য এগৰাকী নেত্ৰী, তেওঁৰ ৰাজ্যলৈকে টোল তোলা হয়। গতিকে আমি চুৰ বুলি ক'লেতো চবকে চুৰ বুলি ক'ব লাগিব। এতিয়া মই কাকো নাম ধৰি কোৱা নাই, অল্টাৰনেটিভ ৰাস্তা থাকিব লাগে, চব হ'ব। অল্টাৰনেটিভ ৰাস্তা লাগে, আপোনালোকে মূল ৰাস্তাটোতে টোল লগাই দিছে। মাননীয় অধ্যক্ষ মহোদয়, যিদিনাখন আপুনি এখন চকীত আহিব তেতিয়া সেই কথাবিলাক ক'ব, নহ'লে বহি বহি কথা নহয়। আপোনাৰ আশা আছে হ'ব। এতিয়া অধ্যক্ষ মহোদয়, এতিয়া আমাৰ ইমান ধৃষ্টতা নাই যে অসমৰ ৰাজনীতিত মই আটাইতকৈ সৎ। মোৰ পৰাতো পৃথিৱীত কোনো কথা লুকাই নাথাকে, আপুনি জানে। গতিকে অধ্যক্ষ মহোদয়, অন্ততঃ মই সদনত থাকিলে এইবোৰ নালাগে। আপুনিতো ক'ব নোৱাৰিবই, আপোনাৰ বহুত গণ্ডগোল আছে। মাননীয় অখিল গগৈ এখন মন্তব্য নিদিব, এখন মন্তব্য ৰিপ্লাই দি আছে। এক মিনিট হ'ব, কথাষাৰ উঠাই ল'ব দিয়ক অধ্যক্ষ মহোদয়, কথাষাৰ উঠাই ল'ব দিয়ক। এক মিনিট
মাননীয় অধ্যক্ষ মহোদয়, কেতিয়াবা গুৱাহাটী মেডিকেল কলেজৰ নাৰ্ছ, ফাৰ্মাচী চবৰ সন্মুখত আমি কথা পাতিম কোন বেছি সৎ কোন অসৎ, এইটো হ'ব কেতিয়াবা। ঠিক আছে, এইবিলাক আমি পাতিম। মাননীয় অধ্যক্ষ মহোদয়, হ'ব 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 নাই হ'ব হৈছে মাননীয় অধ্যক্ষ মহোদয়, হ'ব মাননীয় অধ্যক্ষ মহোদয়, এতিয়া প্ৰশ্নটো হৈছে যে সদনত বা আমি যেতিয়া বাহিৰত কথা কম, যদি আমি কওঁ যে অমুকে অমুক টকা লৈছে, তমুকে তমুক লৈছে, তে প্ৰত্যেকটো অভিযোগৰে CBI তদন্ত হ'ব লাগিব। কিমান মানুহে আমি এসময়ত মাটিৰ কাৰণে আন্দোলন কৰোঁ, পিছত সেই আন্দোলনবিলাক পাহৰি যাওঁ, তে সেইবিলাকৰো CBI হ'ব লাগিব। গতিকে অধ্যক্ষ মহোদয়, যেতিয়া এজন সন্মানীয় বিধায়ক লৈ গৈ যেতিয়া এজন সন্মানীয় বিধায়কে সদনৰ বাহিৰত কয় যে মোৰ পৰা কোনোবাই 10 কোটি টকা দাবী কৰিছিল, সেইটোও CBI হ'ব লাগিব। অধ্যক্ষ মহোদয় হ'ব লাগে। অধ্যক্ষ মহোদয়, তেতিয়া বহুত জয় নাগৰৱালাৰ তদন্ত হৈ যাব। এইবিলাক হ'ব লাগে, লাভ নাই। সেইকাৰণে মাননীয় হ'ব লাগে হ'ল যে বিধানসভা উত্তৰটো দিবলৈ দিয়কচোন। কৈ থাকিলে প্ৰত্যেকটা কথাটো হ'বই। অধ্যক্ষ মহোদয়, আপুনি কৈ থাকিলে বিধানসভাত অসমীয়া বিষয়াৰ বিৰুদ্ধে, অসমীয়া ইঞ্জিনিয়াৰৰ বিৰুদ্ধে কথা কোৱাৰ আগতে আমি ইলেকশ্যনৰ সময়ত ক'ৰ গাড়ী আমি ব্যৱহাৰ কৰিছিলোঁ, আমি ইলেকশ্যনত ব্যৱহাৰ কৰিবৰ কাৰণে ক'ত টকা পাইছোঁ, মই কাৰো ব্যক্তিগত কথা কোৱা নাই। বহুত কথালৈকে ইতিহাসবিলাক ঘূৰি যাব। গতিকে ইমান দূৰলৈকে ইতিহাস ঘূৰি যাব নালাগে। মই এজন সৰু কথা কৈছোঁ, গুৱাহাটীৰ পৰা দুজন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক এটা বিধানসভাৰ সমষ্টিত নিৰ্বাচনী ভাষণ দিব গৈছিল। সাংবাদিক দুজনে ক'লে যে আমি এখন গাড়ীতে যাব পাৰোঁ। বোলে নহয় আপোনালোক দুখন গাড়ীত আহক। তো আমাৰ বিজেপি কংগ্ৰেছৰ পৰাও যেতিয়া গুৱাহাটীৰ পৰা কোনোবা এটা সমষ্টিত একেলগে মানুহ যায়, এখন গাড়ীতে যায়, আমি দুখন গাড়ী ব্যৱহাৰ নকৰোঁ, টকা থাকিলেও আমি অপচয় নকৰোঁ। গতিকে অধ্যক্ষ মহোদয়, মই এটা অনুৰোধ কৰিম, হাউচত আমি আহিছোঁ ৰাস্তা বনাব, দলং বনাব। যদি কোনোবাই টকা লৈছে শাস্তি হ'ব, তাৰ কাৰণে ব্যৱস্থা আছে, লোক আয়ুক্ত আছে, হাইকোৰ্ট আছে, CBI আছে, চলি থাকিব। আমি ইয়াতে আহি কম আমাক ক'ত ৰাস্তা লাগে, ক'ত দলং লাগে, কোনটো ৰাস্তা দি গ'লে আমি শ্বৰ্টকাটত গৈ পাব পাৰিম, ক'ত অল্টাৰনেটিভ হ'ব, ক'ত দৰিদ্ৰ মানুহৰ মুখত আমি হাঁহি বিৰিঙাব পাৰিম। আজি আমি ইয়াত গোটেইকেইজন বিধায়কে কথা কৈছে, সকলোৱে কৈছে মোৰ সমষ্টিত ৰাস্তা হ'ব লাগে। বিধানসভাত কাম হ'ল ৰাস্তা লোৱা, মথাউৰি লোৱা, স্কুল লোৱা, কলেজ লোৱা। বাকী যাৰ য'ত যি সমস্যা আছে তাৰ কাৰণে সংস্থা আছে, আমি আলোচনা কৰিম। গতিকে মই এটা কথাই বিধায়কসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথা আমি যদি একেবাৰে যে মোৰ বাদে ভাল মানুহ নাই, তেনেকুৱা এটা যদি মনত অহমিকালৈ আমি কাম কৰোঁ, আমাৰ গোটেই হিন্দু ধৰ্মশাস্ত্ৰ, ইছলামতো সকলোতে কৈছে যে অহংকাৰ হ'লেই মানুহৰ আটাইতকৈ ডাঙৰ বিপদটো আহি পৰে। গতিকে মই ভাবোঁ যে অহংকাৰৰ পৰা আমি বাচি থাকিম। অধ্যক্ষ মহোদয়, সমস্যাটো হ'ল কমলাক্ষ পুৰকায়স্থ ডাঙৰীয়াই কৈছে যে হয় আমি এটা ফাউণ্ডেশ্যন বনাইছিলোঁ 15 বছৰ আগত, মই সেইটোলৈকে নাযাওঁ, কিন্তু যোৱা 5 বছৰত কেইটামান কাম আমি কৰিছিলোঁ। সেইটো হ'ল অজন্তা নেওগ বাইদেউৰ ৰেফাৰেন্স ইয়াত আহিছে। বাইদেউৰ দিনত যেতিয়া বাইদেউ PW মিনিষ্টাৰ আছিলে, তেতিয়া মেক্সিমাম SOPD এলোকেশ্যন 250 crores আছিলে বা 300 কোটি। মোৰ মনত আছে যে কংগ্ৰেছৰ দিনত ময়ো মন্ত্ৰী আছিলোঁ, 5 কোটি টকা যদি বাইদেউ কোনোবাৰ দিয়ে, তেতিয়া বাইদেউক আমি ধন্যবাদ দিয়ে থাকোঁ বছৰটো। কিন্তু আজি আমাৰ অসমত পৰিৱৰ্তন হৈছে। PWD ডিপাৰ্টমেণ্টত যোৱা বছৰ আমি SOPDতে 3000 কোটি টকা আমি খৰচ কৰিছোঁ, 3000 crores। হয়তো ৰুলিং পাৰ্টি হিচাপে কোনোবা দুই এজন বিধায়কে বেছি পাইছে, কোনোবাই কম পাইছে। এটা কথা ক'ব বিচাৰিছিলোঁ,
নালাগে 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 জবাব দিবলৈ দিয়ক না ভালে 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 কওক উত্তৰটো দিবলৈ দিয়ক আমাৰ মাননীয় মন্ত্ৰী প্ৰতিখন কথাত কিয় কাউণ্টাৰ বেয়া মুখ্যমন্ত্ৰী এজনে কথা দি থাকে প্ৰত্যেকটা কথাত কাউণ্টাৰ কৰি থাকিব নালাগে উত্তৰটো দিবলৈ দে আচ্ছা উত্তৰটো দিবলৈ দে চ' কোনোবাই অলপ কম পাইছে বেছি পাইছে সেই ব্যৱস্থাটো কোনোবাই কম পাইছে বেছি পাইছে কিন্তু যোৱা বছৰ কেইটা যোৱা 5 বছৰত প্ৰত্যেকটো সমষ্টিতে ৰাস্তাৰ কাম হৈছে আৰু যি দুই এটা সমষ্টিত হোৱা নাই তাকো কৰিব লাগিব কাৰণ মই বিশ্বাস কৰোঁ সমষ্টি বেছিটো ৰাস্তা নহ'ব জালুকবাৰীত ৰাস্তা বনাই পূব গুৱাহাটীত নবনালেতো দিছপুৰৰ পৰা আমি অহা যোৱা কৰিব নোৱাৰিম গতিকে ৰাস্তাৰ ক্ষেত্ৰত বহুত বেছি ৰাজনীতিৰ কথা নাই খালি এটাই আজিকালি ৰাস্তাৰ ক্ষেত্ৰত বিপদ এটাই হয় চৰকাৰে দিয়া বুলি নকয় সকলোৱে গৈ কয় বিধায়কজনে দিছো বুলি সেইকাৰণে চৰকাৰে কাম কৰিবৰ কাৰণে অলপ কম খোজে যে চৰকাৰে কয় যে চৰকাৰৰ নামেই নহয় বিধায়কজনে কয় মই আনিছো মই কৰিছো যি নহওক আপোনালোকে লগে লগে অকণমান যে চৰকাৰেও আনিছে কৈ থাকিলে তেতিয়া অলপমান পুঁজিবিলাক বেছিকৈ গৈ থাকিব চিম্পল কথাটো হ'ল যে যোৱাবাৰ আমি যিটো কৈছিলোঁ যে 1000 কোটি টকাৰ 1000খন দলং আমি বনাম তাতে আমি প্ৰায় 700 দলং বৰ্তমান বনি আছে যোৱা 5 বছৰত 300 দলং এইবাৰ আমি এনেকুৱা কৰিছিলোঁ যে RIDFৰ পৰা আমি দলং বনাওঁ এইবাৰ আমি বিধায়কসকলকে পুঁজিটো দি দিছিলোঁ যে কোনোবাই দলং দিলে দলং দিয়ক ৰাস্তা দিলে ৰাস্তা দিয়ক অলপমান আপোনালোকে নিজে চাই দিয়ক তেনেকৈ আমি কৰিছিলোঁ যি নহওক আমি মোৰ ধাৰণা যে অহা বছৰ কেইটাত আমি 5 বছৰত সমষ্টিত আমাৰ থকা ৰাস্তাবিলাক প্ৰায়বিলাক কামে আমি কৰিব পাৰিম কিন্তু এতিয়া আমি এটা নেক্সট ষ্টেজত যাব লাগে সেইটো হ'ল যে লাহে লাহে আজিকালি যেহেতু ড্ৰোন আদিৰ সুবিধা আছে স্যাটেলাইটৰ সুবিধা আছে কেনেকৈ আমি কম ডিষ্টেন্সত গৈ নতুন ৰাস্তা এটাত ওলাব পাৰোঁ নতুন এলাইনমেন্ট আমি সাৰ্ভে কৰিব লাগে কাৰণ পুৰণা এলাইনমেন্টবিলাকে য'ত লৈ গৈছিল তাতকৈ আমি নতুন ৰাস্তা আমি বনাব পাৰোঁ আজি আমাৰ কামাখ্যা মন্দিৰত যোৱা এটা ৰাস্তা আছিল যোৱা বছৰ আমি চিন্তা কৰিলোঁ যে নদীৰ ব্ৰহ্মপুত্ৰ নদীখন যদি চাই মন্দিৰত সোমাব পাৰি তাৰ এটা নতুন এটা নান্দনিক দৃশ্য এটা আহিব অল্টাৰনেট ৰোড আছিলে আজি আমি ইমান ধুনীয়াকৈ ৰাস্তাটো বনাইছোঁ আপোনালোকে চালে দেখা পাব যে কমপ্লিট ৰাস্তাটো এটা অল্টাৰনেটিভ ৰোড হৈছে অসম মালাৰ জৰিয়তে আমি এইটো এটেম্প কৰিছিলোঁ যে নতুন এলাইনমেন্টত আমি ৰাস্তা বনাব পাৰোঁ নেকি ফৰেষ্টৰ কাৰণে অকণমান অসুবিধা হয় বাট আদাৰৱাইজ মই দেখিছোঁ যে নতুন ৰাস্তা বনালে আমি ডিষ্টেন্স কমাব পাৰিম আৰু তেলৰ খৰচ আদিও কমিব পাৰিব সেইকাৰণে আজি বিধায়কসকলে যিখিনি পৰামৰ্শ দিছে মই স্যাটেলাইট টেকনলজি যিমানেই নাথাকক কিয় আমাৰ MLA সকলে যিমান কথা বুজি পায় তাক কেতিয়াবা টেকনলজিও বুজি নাপায় সেইকাৰণে অসম মালাৰ অধীনত যিহেতু এইটো আমাৰ 5 বছৰৰ পৰিকল্পনা আৰু অলৰেডি এইবাৰ আমি কেইবাটাও ৰাস্তা ইয়াত হাতত লৈছোঁ আপোনালোকে মোক পৰামৰ্শ দি থাকিব যে এনেকুৱা কি ৰাস্তা বনালে আমি ডিষ্টেন্সটো কম কৰিব পাৰিম ফ্ৰম দা হেডকোৱাৰ্টাৰ ফ্ৰম সাব ডিভিজনেল হেডকোৱাৰ্টাৰ আমি ডিষ্টেন্সখিনি সহজ কৰিব পাৰিম আৰু সেই এটা প্ৰচেষ্টা আমাৰ নিৰন্তৰ হ'ব লাগে এইবাৰ আমি এটা চিন্তা কৰিছিলোঁ যে আজি যেতিয়া এয়াৰপোৰ্টত এজন মানুহ আহে এয়াৰপোৰ্টৰ পৰা বৰপেটা বা যদি আমাৰ নলবাৰী যাব লাগে তেতিয়াহ'লে আমি আমিনগাঁও দি ঘূৰি যাব লাগে আমাৰ মনত এটা চিন্তা আছিলে যদি পলাশবাৰীৰ পৰা আমি শুৱালকুছিলৈকে ব্ৰিজ এখন বনাই দিব পাৰোঁ তেতিয়াহ'লে নলবাৰী বৰপেটা যোৱা মানুহ আৰু আমিনগাঁও দি নাহেগৈ চিধি পলাশবাৰীত উঠিব শুৱালকুছি হৈ বৰক্ষেত্ৰী হৈ তেওঁ গৈ পাই যাব আজি আমি প্ৰায় 4000 কোটি টকা খৰচ কৰি সেই ব্ৰিজখন নিৰ্মাণৰ আমি প্ৰাককলন প্ৰস্তুত কৰিছোঁ এটা পৰ্যায়লৈকে গৈছে
আমি কোনোবা এটা NDB বা EAPৰ পৰা আমি লোন লৈ পেলাই আমি কামটো কৰিব লাগিব। আমাৰ মনত এটা চিন্তা আছিলে যে কাজিৰঙাত আমি দেখিছোঁ যে প্ৰত্যেক বছৰে বানপানীৰ সময়ত ইমান জন্তু মৃত্যু হয় গাড়ীৰ খুন্দাত, তাৰ আমি দৃশ্যবিলাক উজনিত যোৱা আমি সকলো মানুহে আমি দেখা পাওঁ। এতিয়া যদি আমি কাজিৰঙাত 35 কিলোমিটাৰৰ এটা এলিভেটেড ফ্লাইঅভাৰ এখন আমি যদি বনাই দিব পাৰোঁ, তেতিয়াহ'লে বৰ্তমানৰ ৰাস্তাটো অকল মাত্ৰ মানুহ অহা যোৱা গাঁৱৰ মানুহখিনিৰ কাৰণে থাকি যাব আৰু ওপৰেদি আমি অহা যোৱা কৰিব পাৰিম। আৰু যেতিয়া নতুনকৈ ৰাস্তা বনাব পাৰিম, তাত চাইক্লিং ট্ৰেক বিভিন্ন কথা যোগ কৰি দিব পৰা হ'ব। যোৱাকালি আমি কি কৰিছোঁ নকৰিছোঁ অলপ গম পাই থাকিলে ভাল। মানুহে ভাবিব যে অকল আমি টোল গেট কোনে কি চলাইছে এইটোতে ব্যস্ত থাকোঁ, সেইটো নহয় অধ্যক্ষ মহোদয়। আমি যোৱাকালি অসমৰ গোটেই সংসদসকলক লৈ নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰিছিলোঁ আৰু আমি কৈছিলোঁ যে কাজিৰঙাৰ ওপৰত 35 কিলোমিটাৰৰ এলিভেটেড কৰিডৰটো আমাক অনুমোদন দিয়ক। মোটামুটি এটা লাইনত পৰি গৈছে। ইয়াৰ পিছত মৰিগাঁৱৰ পৰা দৰঙলৈকে আপোনালোকে জানে যে সেইটো আমাৰ এটা এৰিয়া। যদি মৰিগাঁৱৰ পৰা দৰঙলৈকে আমি আৰু এখন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ বনাব পাৰোঁ, তেতিয়াহ'লে আমাৰ গোটেই এক প্ৰকাৰ ক'ব গ'লে এটা কমিউনিকেশ্যনে এটা নতুন ৰূপ পাব। এই ধৰণৰ অহা 5 বছৰত কেইটামান ডাঙৰ প্ৰকল্প কৰাৰ আমি ইচ্ছা কৰিছোঁ। আজি ৰূপসী বিমানবন্দৰ হৈছে, ৰূপসীলৈকে ধুবুৰী ৰূপসী সংলগ্ন ৰাস্তাটো আমি অহা কালি পৰহি আমি টেণ্ডাৰ কৰিয়ে দিম। নাবাৰ্ডে আমাক পুঁজি দিছে, আমাৰ ৰাস্তাটো অনুমোদন হৈছে। আজি দেৰগাঁৱৰ পৰা আমি গোলাঘাটলৈকে যাওঁ, সদায় সৰু ৰাস্তাটো দি যাব লাগে। আজি দেৰগাঁৱৰ পৰা গোলাঘাটলৈকে যোৱা ৰাস্তাটো যদি লেণ্ড একুইজিশ্যন হ'ব পাৰে, আমি 4 লেনযুক্ত কৰিব খুজিছোঁ, নহ'লে অন্ততঃ আহল বহল কৰিব খুজিছোঁ যে ভাল ৰাস্তা এটা হ'ব। আজি যদি আমি এই ধৰণে যদি আমি আগুৱাই যাব পাৰোঁ, হলঙিত এখন এয়াৰপোৰ্ট হৈ আছে। আজি গহপুৰৰ পৰা হলঙিলৈকে আমি যদি এতিয়াই ৰাস্তাটো বনাওঁ, তেতিয়াহ'লে শোণিতপুৰ জিলাৰ মানুহৰ কাৰণে এয়াৰপোৰ্টৰ কানেক্টিভিটিটো এতিয়া আমি পাই যাম। ওদালগুৰিৰ পৰা আমি ঢেকিয়াজুলি হৈ একেবাৰে ৰাঙাপাৰাত উঠিব পাৰোঁ, সম্পূৰ্ণ হাইৱে ধৰণৰ ৰাস্তা এটা আমি পাব পাৰোঁ। এইবাৰ আমি অসম মালাত অনুমোদন কৰিছোঁ, সেই ৰাস্তাটোৰো আমি টেণ্ডাৰ 2 এদিনতে কৰিম, যাতে ওদালগুৰি মানুহ আৰু ৰৌতালৈকে আহিব নালাগে, ভিতৰে হুগ্ৰাজুলি হৈ পেলাই আগুৱাই যাব পাৰে। এই ধৰণে যিটো ধোদৰ আলি আছিলে, এই সম্পূৰ্ণ ধোদৰ আলিটো আমি অসম মালাত আমি একেবাৰে এটা 4 লেনযুক্ত ৰাস্তালৈকে কনভাৰ্ট কৰাৰ কাৰণে আমি স্কিম লৈছোঁ, সেইটোৰো টেণ্ডাৰ আমি ইতিমধ্যে উলিয়াইছোঁ। শিৱসাগৰৰ পৰা যিটো আমি সোণাৰীলৈকে যাওঁ ৰাস্তা, শিৱসাগৰৰ পৰা সোণাৰীলৈকে যোৱা ৰাস্তাটো মই দেখাৰ পৰাই ভাল হয় বেয়া হয় এনেকৈ আছিলে। এইবাৰ আমি সেই ৰাস্তাটো অসম মালাত লৈছোঁ, যাতে আমি ডাঙৰ ৰাস্তা এটা এবাৰতে বনাব পাৰোঁ আৰু এটা হাইৱে ধৰণৰ এটা পৰ্যায় পাব পাৰে, কাৰণ সোণাৰীত মেডিকেল কলেজ হ'ল, ধুনীয়া এটা ৰাস্তা নিৰ্মাণ হৈ যাব। ঠিক সেই ধৰণে আজি টেঙেৰীলৈকে আমি এটা ৰাস্তা নিৰ্মাণ কৰিব খুজিছোঁ, যাতে অৰুণাচল সীমান্তৰ লগত আমাৰ তিনিচুকীয়া ডিগবৈ লিংকটো আৰু বেছি বেটাৰ হ'ব পাৰে। এতিয়া আপোনালোকে চাওক, এটা সময় আছিল মানুহে ক'ব যে এইবিলাক সপোন, কিন্তু আজি আপোনালোক চাই আহিব পাৰিব, এতিয়া দেখা পোৱা হ'ল যে অসম PWD ব্ৰহ্মপুত্ৰৰ ওপৰত যি ব্ৰহ্মপুত্ৰৰ ব্ৰিজ মানে এটা ডাঙৰ জু জেগা আছিল, যে বগীবিল হৈছে, ধোলা শদিয়া হৈছে, এটা অসমৰ কাৰণে এইবোৰ একোটা ডাঙৰ ঘটনা আছিল। আজি সেই ঘটনাবিলাক আমি সাধাৰণ ঘটনালৈকে কনভাৰ্ট কৰি দিছোঁ, যে আজি আমি গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰা উত্তৰ গুৱাহাটীলৈকে ব্ৰিজ, বগীবিল 18 বছৰ লাগিলে, ধলা শদিয়া ব্ৰিজো সময় লাগিলে, 3 বছৰ আমি ব্ৰিজ উদ্বোধন কৰি পেলাম ব্ৰহ্মপুত্ৰত। আৰু এইটো ষ্টেট PWDয়ে বনাইছে, 2% লৈ থকা মানুহবিলাকে বনাইছে কিন্তু লৈ আপুনি আপোনাৰ বাদে চব মহাত্মা গান্ধী, আপুনিয়ে পৃথিৱীৰ আটাইতকৈ ভাল মানুহ।
আপুনি আপুনি চব আপুনি এইটো আপোনাৰ অসমৰ ভাল কথা শুনি আপুনি ভাল নাপায় ডাইভাৰ্ট কৰি দিব খোজে। আপুনি এটা পশ্চিমবংগৰ ভাল কথা শুনি ভাল পাব, মই পশ্চিমবংগৰ কথাও ক'ম। এইবিলাকতো অসমৰ ভাল কথা আপোনাৰ গাত লাগি যায়, কাৰণ ডেভেলপমেণ্ট হ'লেতো মানুহ ৰাস্তাত নাহিব। এতিয়া কথাটো হ'ল কি, এতিয়া সমস্যাটো হ'ল যে মই সন্মানীয় বিধায়কসকলৰ পৰা এটা অনুৰোধ কৰিম যে আমি 5 বছৰৰ কাৰণে আহিছোঁ, হাতত সময় আছে। গতিকে এই ধৰণৰ নতুন কল্পনাবিলাক আপোনালোকে সমাহিত কৰি আমাক প্ৰস্তাৱবিলাক দিয়ক। সকলো হ'ব যে সেইটো কথা নহয়, কিন্তু অসম মালাৰ এই প্ৰস্তাৱবিলাকৰ জৰিয়তে 4টা 5টা যদি আমি সমষ্টিক সংযোগ কৰি আগুৱাই যাব পাৰোঁ, আমি বহুতখিনি আগবাঢ়িব পাৰিম। ক্ৰিটিকেল দলং আছে, কিন্তু এই দলংবিলাকৰ ক্ষেত্ৰতো আমি বিভিন্ন শিতানত আমি সোমোৱাই থাকিব পাৰিম। আজি নন্দিতা বাইদেৱে সন্মানীয় বিধায়িকাই দলঙৰ কথা কৈছে, ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াৰো তেনেকুৱা দলং এখনৰ কথা আছিল। মই ক'লোঁ যে দাদা আপোনাৰ যদি এইটো ইমান ক্ৰিটিকেল, সকলো বাদ দিয়ক, আপুনি এইবাৰ দলংখন দি দিয়ক। তেখেতে চব বাদ দি দলংখন দিলে। আজি ভগৱানৰ আশীৰ্বাদত আল্লাহৰ দুৱাত দলংখন হৈ আছে ধুনীয়াকৈ। গতিকে কেতিয়াবা আমি নিজক অকণমান যে মোক বেলেগ আঁচনি নালাগে, এইবাৰ এইখনেই দিয়ক, কাৰণ মই সকলোকে চাব লাগে। এইবাৰ আমি RIDFৰ টকা নতুন বিধায়কসকলক দিছোঁ। মানুহে ভাবিব পাৰে যে জালুকবাৰীটো লৈছোঁ নেকি, মই লোৱা নাই, কাৰণ মই জানো যে মই যদি এই কামটো কৰোঁ তেতিয়াহ'লে মই বেলেগক নেতৃত্ব দিব নোৱাৰোঁ। গতিকে জালুকবাৰীটো লোৱা নাই, নালাগে, হ'ব অহা বছৰ। এইবাৰ আমি নতুন বিধায়কসকলক দিছোঁ, কিন্তু মই ভাবোঁ যে আমি হয়তো ৰখিব নালাগে, উইদিন 3-4 মাহত আৰু পইচা যোগাৰ হ'ব, আমি সকলোকে দিব পৰা পৰ্যায় এটালৈকে আমি আহি যাম। সেইটো এটা বেলেগ কথা, কাৰণ এই বছৰ মই আগতে কৈছোঁ যে আমি মাইক্ৰ' ফাইনেন্সৰ কাৰণে বহুত টকা দিবলগীয়া হোৱাৰ বাবে আমি অলপ প্ৰেছাৰত থাকিম, কিন্তু অহা বছৰ এই প্ৰেছাৰটো আমাৰ নাথাকে। অধ্যক্ষ মহোদয়, দ্বিতীয়তে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাটো অসমে আমি ফেজ 3 আমি পাব সক্ষম হ'লোঁ। 1ত বজি আছিলোঁ, আমাৰ যোৱা কাৰ্যকালত 1 চেছ কৰি 2 চেছ কৰি আমি 3লৈকে আহিলোঁ। এই 3ৰ ছেকেণ্ড ফেজত আমি আৰু 1800 কিলোমিটাৰ ৰাস্তা পাম। ফেজ 4 এটাও আহিব, তাতো আমাৰ ৰাস্তা হ'ব। আৰু তাৰ লগত প্ৰত্যেকজন বিধায়কে নিজৰ সমষ্টিত কাম কৰিবৰ কাৰণে অহা 5 বছৰত মিনিমামটো 150-200 কোটি টকা পাব। গতিকে এই প্লেনিংখিনি যদি আজি আপোনালোকে কৰি লয়, কাৰণ আজি যদি মই 5 বছৰ মোৰ হাতত সময় আছে, গতিকে এনেকুৱা কোনো কথা নাই যে কোনোবাই 100 কোটিতকৈ কম পাবই, 200 কোটিলৈকেও যাব, কিন্তু 100 কোটিটো মিনিমাম পাবই। গতিকে আজিৰ পৰাই যদি আপোনালোকে ৰাস্তা ঘাটখিনি প্লেনিং কৰি থাকে, SOPD থাকিলে, RIDF থাকিলে, PMGSY থাকিলে, হাইৱে ডেভেলপমেণ্ট প্ৰগ্ৰেম থাকিলে, আৰু তাৰ লগত আমি অসম মালাৰ কামবিলাকো আমি কৰিব পাৰিম। মানসিকতাৰ লগত কিছুমান আমাৰ সমস্যা আছে। আজি ইষ্ট টু ৱেষ্ট কৰিডৰৰ কথা কমলেশ পুৰকায়স্থ ডাঙৰীয়াত উল্লেখ কৰিছে। সমস্যাটো কি যে ইষ্ট টু ৱেষ্ট কৰিডৰত ৰোডটো ক'ব গ'লে তাত যেতিয়া ৰাস্তা বনায় ৰোডটো খহি যায়, ইৰোজন হয়, খহি যায় আৰু ব্যাপক হয়। গতিকে তাত টেকন'লজি লাগে, যে এলিভেটেড কৰিডৰ বনাব লাগিব। ইমান দিনে নেশ্যনেল হাইৱে অথৰিটি আমাক কৈ আছিলে যে ৰহাত যেতিয়ালৈকে টোল গেটখন আমি এক্টিভেট নকৰোঁ তেতিয়ালৈকে আমি ফাৰ্ডাৰ ফাণ্ড নিদিওঁ। তেওঁলোকৰ কথাটো হ'ল যদি গুজৰাটৰ মানুহে টোল গেটত টকা দিয়ে, পশ্চিমবংগত টকা দিয়ে, এণ্ড আই এম স্পিকিং ফ্ৰম ৰেকৰ্ড, এনেকুৱা নহয় যে মই বিধানসভাত ৰেকৰ্ডৰ কথা ক'ম। নহয় ক'ব, মই এতিয়া যিহেতু দুটা বাজিছে, সকলো পৰিপূৰক দাবী মঞ্জুৰি গিলটিনত মানে দি দিলোঁ, আপুনি উত্তৰটো দি থাকক। হয়, তাৰপিছত যেতিয়াই যোৱা বছৰ আমি এটা ষ্টেণ্ড ল'লোঁ যে নহয় আমি টোল গেটখিনি কৰিম যাতে আমি হাইৱেৰ পুঁজি পাওঁ। যোৱাকালি নীতিন গাডকাৰী ডাঙৰীয়াই আমাক জনালে যে আমি 1800 কোটি টকা দি দিছোঁ। এতিয়া য'ত য'ত ভূমিস্খলন হয় তাত এলিভেটেড কৰিডৰ থাকিব।
আৰু এলিভেটেড কৰিডৰ দি আমি পাৰ হৈ যাম, তেতিয়া আমি ইষ্ট টু ৱেষ্ট কৰিডৰটো আমি সম্পূৰ্ণ হৈ যাব নেক্সট 2 to 3 years হয়তো আগত হ'ব। এতিয়া আপোনালোকে হিচাপ কৰক, বৰাক ভেলীৰ মানুহ এজন মেঘালয়েদি আহি থাকোঁতে আমাৰ যিমান টকা লাগিছিল, এতিয়া লামডিঙেদি আমি শিলচৰ গৈ পাওঁতে তেল আধা হৈ গ'ল, ইনক্লুডিং টোল গেটত দিয়া পইচাখিনি যোগ কৰি দিয়ক, তথাপিতো আধা হৈ গ'ল। গতিকে কমিউনিকেশ্যন হ'ব লাগিলে সাধন লাগিব চৰকাৰৰ, সাধনৰ লগে লগে ভাৰত চৰকাৰৰ পৰিযোজনাসমূহৰ লগত আমি একেলগে খোজ কাঢ়িব লাগিব। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া পৰিবহণ মন্ত্ৰী আছিলে, নীতিন গাডকাৰী ডাঙৰীয়াই তেখেতক কিমান ক'লে যে মোক খালি টোল গেট কেইখন খুলি দিয়ে, নহ'লে মই বাকী ষ্টেটবিলাকৰ পৰা প্ৰেছাৰত আছোঁ, আপোনাৰ বাকী ৰাস্তা যি লাগে লওক। টোল গেটত তেওঁলোকে হাৰ্ডলি 2 কোটি টকাও নাপায়, কিন্তু আমাক দি আছে 1800 কোটি টকা। অসমত বেছি টকা আহি আছে, তাৰ GST আমি পাম 8%। অসমৰ ৰাজভঁৰালত বেছি টকা জমা হৈ আছে, কিন্তু এজন ব্যক্তিৰ দম্ভালি আৰু অহমিকাৰ কাৰণে বৰাক ভেলীৰ মানুহ আজি 3 বছৰ ধৰি ডিপ্ৰাইভ হৈ আছিলে। আপোনালোকে চিন্তা কৰক। ইট ইজ মই কাৰো নাম কোৱা নাই না, বাৰে বাৰে কৈ থাকিব নালাগে, কিয় কৈ থাকে বাৰে বাৰে এনেকে কৈ থাকিব নালাগে, এনেকে কৈ থাকিব নালাগে, ভাল নহয়। সদন হয়, এজন ব্যক্তিৰ সদনত তেনেকৈ কৈ থাকিব এনেকে নালাগে। নহয়, সদন অধ্যক্ষ মহোদয় এনেকে চলি থাকিলেতো ব্যৱস্থাই ল'ব লাগিব। অধ্যক্ষ মহোদয়, এজন ব্যক্তিৰ দম্ভালি অহমিকাৰ কাৰণে সমগ্ৰ বৰাক উপত্যকাৰ মানুহে আজি লাষ্ট 3 years চাফাৰ কৰিছে। তাৰ আমাৰ কমিউনিকেশ্যন আছে, লিখা পঢ়া আছে। আজি এই ধৰণে আমাৰ ৰাজ্যখনৰ জনসাধাৰণক উন্নয়নৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই নি মানুহৰ মাজত ফ্ৰাষ্ট্ৰেশ্যন সৃষ্টি কৰি নৈৰাজ্যৰ সৃষ্টি কৰা ইয়াত এটা ষড়যন্ত্ৰ অহৰহ চলি থাকে। আজি বৰাক ভেলীৰ সাধাৰণ মানুহে কাক গালি দিবহি যে মোদীয়ে ৰাস্তা বনোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই বনোৱা নাই, ষ্টেটে বনোৱা নাই। তাৰমানে ষ্টেটৰ কাম কাজবিলাকক ডিৰেইল কৰি মানুহৰ মাজত ফ্ৰাষ্ট্ৰেশ্যনৰ সৃষ্টি কৰি ষ্টেটৰ ওপৰত নৈৰাজ্যৰ চিন্তা কৰা এটা চক্ৰই অহৰহ কাম কৰি থাকে। কিন্তু বিধানসভাখন যদি আজি মই এটা কৈ ইয়াত চাইছোঁ, মোক অলপ আগতে অখিল গগৈ ডাঙৰীয়াই কৈছে আপুনি শুনা নাই নেকি, মই গোটেই স্পীচবিলাক শুনিছোঁ। এজন বিধায়ক আপোনালোকে চাওক, কোনোবাই কৈছে যে 4 লেলিং টু বাইহাটা টু তেজপুৰ, কোনোবাই কৈছে যে আমাৰ ইয়াতে কোৱালিটি কণ্ট্ৰল লাগে, এজনে কৈছে যে মৰিগাঁৱৰ পৰা দলঙলৈকে ৰাস্তা বনিব লাগে, এজনে কৈছে যে মোৰ মথাউৰি নাই তাৰ জেগাত মোক ৰাস্তা দিয়ক, দুৰ্গাদাস বড়ো ডাঙৰীয়াই কৈছে, এজনে কৈছে কোকৰাঝাৰৰ পৰা ৰূপসীলৈকে ৰাস্তাটো বনাব লাগে, আমি টেণ্ডাৰ কৰিছোঁ, আমিনুল ইছলাম ডাঙৰীয়াই কৈছে এইটো ধুবুৰীলৈকে আগুৱাই দিয়ক। চ' আমিতো চিন্তাবিলাক ক'তো নাপাওঁ, আপোনালোকে কোৱা বক্তব্যবিলাকেই চিন্তা হয়। গতিকে এই গোটেই আপোনালোকে যিখিনি কথা এই কৰ্তন প্ৰস্তাৱৰ জৰিয়তে ক'লে, উইথ গুড স্পিৰিট আৰু উইথ এ স্পিৰিট অফ একমডেশ্যন আমি চৰকাৰে তাক গ্ৰহণ কৰিছোঁ। গোটেইকেইটা কৰিব পাৰিম মই নাজানো, কিন্তু প্ৰচেষ্টা থাকিব যে আমি যাতে গোটেইকেইটাই কৰিব পাৰোঁ। আজি মালিগাঁৱত অভাৰব্ৰিজ বনিছে, আজি আপোনালোকে চিন্তা কৰক, ছুপাৰ মাৰ্কেটত ভঙাগাঁৱৰ ওপৰত আমি ব্ৰিজ বনাইছিলোঁ, উলুবাৰীৰ ওপৰত আমি ব্ৰিজ বনাইছিলোঁ, 7 বছৰ লাগিছিল। আজি আমি, এইটো কোনো চৰকাৰৰ কথা নহয়, ইট ইজ অল এবাউট কণ্ট্ৰেক্টৰ, ইঞ্জিনিয়াৰ, কিবা হিমন্ত বিশ্ব শৰ্মা হৈছে বুলি নহয়, টেকনলজি। আজি দিছপুৰৰ ওপৰত আমি ফ্লাইঅভাৰ বিফৰ টাইম আমি চেছ কৰিছোঁ, ছুপাৰ মাৰ্কেটৰ ওপৰত ফ্লাইঅভাৰ এতিয়া আমি বিফৰ টাইম খতম কৰিম, পূজালৈকে আমি খুলি দিম। আজি গুৱাহাটীত এলিভেটৰ লগোৱা ফুট অভাৰব্ৰিজ, গুৱাহাটীখন দেখিলে কিবা মৰম লগা হৈছে, যদিহে টায়াৰ কেতিয়াবা জ্বলাই নিদিয়ে। গতিকে আপোনাৰ তাতো ফুট অভাৰব্ৰিজ হৈছে। গতিকে এই যিটো গুৱাহাটীৰ নতুন যিটো পৰিৱেশ হৈছে, এই পৰিৱেশবিলাক আমাক লাগে। মই সদনৰ প্ৰত্যেকগৰাকী সদস্যক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে আপোনালোকৰ কাৰ্যকালত 100 to 300 crores আপোনালোকে পাব, অনলি ফ্ৰম SOPD অৰ RIDF, যিটো আপোনালোকে চুজ কৰা মতে হৈ যাব। গতিকে আপোনালোকে এটা প্লেনিং কৰি লওক যে মোক এই বছৰ এনেকুৱা ৰাস্তা লাগিব, এই বছৰ লাগিব। আমাৰ হাতত 5 years আছে, সেইকাৰণে মই এইবাৰ সদস্যসকলক কৈছোঁ যে লেট আছ নট বি ইম্পেচেণ্ট।
5 বছৰ আছে 2 মাহ 3 মাহ হৈছে আৰু এই 2 মাহতে চৰকাৰখনে যিটো স্পীডত গৈ আছে আপোনালোকে দেখিছে যে আমি ভাল পুঁজি পাম RIDF আৰু SOPD মিলি 100 to আমি 300 crores definitely আমি পাম কোনোবাই 100 পাব কোনোবাই 300 পাব আটাইতকৈ কম ময়ে পাম মোৰ তাত ৰাস্তা নাই গতিকে কথাটো কৈছো গতিকে তেনেকুৱা ধৰণৰ কথা সেই কাৰণে ডেফিনেটলি আটাইতকৈ কম ময়ে পাম এই কাৰণে তাত কোনো বেয়া পাবলগীয়া কথা নাই এতিয়া এইটো হল যে ভেৰিয়েশন লৈ সমস্যা লৈ আপোনালোকে এখিনি পাব এখন প্লেনিং বনাই লওক নাম্বাৰ 1 অসম মালাৰ কাৰণে আমাক শৰ্টকাট আপোনালোকে ৰাস্তাখিনি অকনমান চিন্তা কৰি আমাক সাজেশন কৰক যিখিনি আমি ডাঙৰ পুঁজি কাবাৰ লগত আমি লিংক আপ কৰিম থাৰ্ড মোৰ আৰু এটা নিবেদন হ'ব যে যিবিলাক ইম্পৰ্টেন্ট ৰাস্তা আমাৰ 3.7 হৈ আছে সেইখিনিক আমি 5.5 কৰিব লাগে সেইটোৱে আমাক বহুতখিনি সমষ্টিবিলাকত এডভান্টেজ দিব আজি আমাৰ শুৱালকুছিৰ যিটো ৰাস্তা আছিলে তাক আমি বহল কৰিলো ভাল লাগে আজি নলবাৰী বিজুলী ঘাটৰ ৰাস্তাটো বহল হৈ গল এটা মানুহৰ মনত লাগে ডেভেলপমেন্ট আহিছে এই যে টকাখিনি পাব বা আহিব নতুন ৰাস্তাৰ লগতে পুৰণা ৰাস্তাবিলাকো 3.7 ৰ জায়গাত 5.5 যদি আমি কৰিব পাৰো তেতিয়ালে আমাৰ অকনমান কামকাজবিলাক অলপ মানুহৰ দৃষ্টি আকৰ্ষণ হ'ব দলঙৰ ক্ষেত্ৰতো দলঙৰ টকা পইচা আমি 1000 ব্ৰিজ কৰিম বুলি কৈছিলো 700 কৰিছো 300 বাকি আছে সেই 300ৰো আমি মুকলি কৰি দিম কিন্তু এটা পুঁজিৰ ভিতৰত কৰবাত হয়তো কোনোবা সমষ্টিত দলংখন খুব ইম্পৰ্টেন্ট হলে ৰাস্তাটো স্যাক্ৰিফাইস কৰিব লাগিব দুইটা একেলগে হয়তো সম্ভৱ নহব কাৰণ আমি ব্যালেন্স এটা মেইনটেইন কৰিব লাগে এই গুটেইখিনি কামত আমি আপোনালোকৰ লগত আছো লগত ন্যাশনাল হাইৱে ইমপ্ৰুভমেন্টৰ কাৰণেও আমি সেন্ট্ৰেলৰ টকাৰ লগতে ষ্টেটৰ পৰাও আজি আমি টকা পইচা খৰচ কৰিছো যাতে আমাৰ ন্যাশনাল হাইৱে বিলাক ভাল হৈ থাকে তেজপুৰৰ মিছন চাৰিআলিৰ ওপৰত আজি আমি এখন অভাৰব্ৰিজৰ প্ৰজেক্ট লৈছো হাইৱে হয় কিন্তু অভাৰব্ৰিজখন ষ্টেটে নিজৰ টকাৰ পৰা কৰিব বাইহাটা চাৰিআলিত এতিয়া এখন অভাৰব্ৰিজ হ'ব বখিষ্টত আমাৰ যত জাম হৈ থাকে তাৰ ওপৰত ফ্লাইঅভাৰখনৰ কাম এই বছৰতে আৰম্ভ হ'ব বৰাক উপত্যকাত কোৱা হৈছে যে 5খন দলং বৰাক নদীৰ ওপৰত এখন দলং ইতিমধ্যে উদ্বোধন হৈছে বৰখালা সমষ্টিত কিশোৰ সেতু চলি আছে 70 কোটি না 70 নে 80 কোটি টকাৰ কাম চলি আছে 90 আৰু যদি কিবা বৰাক উপত্যকাৰ ওপৰত এনেকুৱা ক্ৰিটিক্যাল বৰাক নদীৰ ওপৰত দলং কৰিব লাগে 5খন 6খনটো এটা পলিটিক্যাল স্টেটমেন্ট যে আমি 5খন কৰিম কিন্তু যদি 7খনো দৰকাৰ মানুহৰ কাৰণে আমি 7খনো কৰিব লাগিব গতিকে এটা 5খনটো এটা ৰূপক হয় যেতিয়া মই কৈছো 1000 দলং কৰিম ইট ক্যান বি 1100 অলসো 900 অলসো আজি আপোনালোকে চিন্তা কৰক যোৱা কালি মই সাংসদ ৰাণী নৰহক পাইছিলো মোক কি কৈছে যে ঘুনাখুটি দলংখন বহুত ডাঙৰ কাম হ'ব প্ৰধানে কলে যে ভৰত নহৰ ঘৰে সোনকালে এতিয়া পাই যাব লগে লগে মই নাজানো মই দেখা নাই কিন্তু আজি আপোনালোকে চিন্তা কৰক যে যত তাবুতাইত জন্ম হৈছিল মিচিং সমাজৰ আটাইতকৈ পিছপৰা গাঁও কিন্তু আটাইতকৈ শিক্ষিত ব্যক্তি তাৰ পৰা আহিছে আজি ঘুনাখুটিৰ ওপৰত দলংখন এনেকুৱা যে যাৰ নিৰ্মাণৰ পৰিকল্পনাই জুনাইত থকা মিচিং মানুহ এজনকো প্ৰেৰণা দিয়ে যে নহয় আমাৰ জায়গাত হৈ আছে আজি সেই কামবিলাক আমি হাতত লৈছো পাগলা দিয়াৰ ওপৰত দলং আজি একেবাৰে বৰমা আৰু তামুলপুৰক এতিয়া সংযোগ কৰিব আমি এই গুটেই কথাবিলাক চিন্তা কৰিছো কৰি থাকিম আপোনালোকে সহযোগিতা কৰিব ৰাজনীতিৰ জায়গাত থাকিব কিন্তু বিকাশৰ কামখিনি আমি যদি মিলি কৰিব পাৰো আমি বহুত দূৰ আগুৱাই যাব পাৰিম দলঙৰ ক্ষেত্ৰত ৰাস্তাৰ ক্ষেত্ৰত মোৰ বহুত বেছি পলিটিক্যাল কনসিডাৰেশন একো নাই আপোনালোকে দিব কাৰণ মই আগতে কৈছো ৰাস্তা দি আমি সবে খোজ কাৰো ইডিএফৰ সমষ্টিত কংগ্ৰেছে খোজ নাকাৰে নেকি কংগ্ৰেছৰ সমষ্টিত আমি খোজ নাৰাকৰো নেকি গতিকে এইটোলৈ কোনো কথা নাই আমি সকলোৱে কাম কৰিম খালি এটাই কথা যে ডেভেলপমেন্টক আপোনালোকে সময় দিব লাগিব যে অহা কালিৰ প্ৰায় নহয় 5 ইয়াৰ্ছৰ প্ল্যানিং এটা কৰক আৰু 5 ইয়াৰ্ছত আমি আগুৱাই গৈ থাকিম শেষত 2 মিনিটে মই সামৰিছো
অকল যাতায়াত এইটো নহয়, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দিনত কেইদিনমান আগতে মই ৰাজনাথ সিং ডাঙৰীয়াৰ লগত অৰুণাচলত গৈছিলোঁ। চাইনা সীমান্তলৈ আহিবৰ কাৰণে চাইনাৰ হাতত আছে 5টা ৰাস্তা, আমাৰ হাতত আছে মাত্ৰ বোমদিলা দি এটা ৰাস্তা। আজি তেওঁলোকে আৰু এটা ৰাস্তাৰ প্লেনিং কৰিছে। এতিয়া আপোনালোকে মোক নাহাঁহিব, এইটো সঁচা প্লেনিং। আৰ্মিয়ে এটা প্লেনিং কৰি আছে যে মিছাৰ পৰা সুৰংগ লৈ পেলাই, বহুতে ক'ব সুৰংগ হ'ব, এইটো কোনো ইয়াত হাঁহা তাহাৰ কথা নাই। মই বেছড অন মাই ডিছকাশ্যন কৈছোঁ যে যাতে কোনোবা এগ্ৰেশ্যনৰ সময়ত কলীয়া ভোমোৰা দলংখন ওপৰৰ পৰা বোম মাৰি দিলে যাতে আমাৰ যাতায়াতটো নোহোৱা নহয়, তাৰ কাৰণে আৰ্মিয়ে প্লেনিং কৰিছে যে মিছাৰ পৰা তলেদি একেবাৰে তেজপুৰ ওলাব পৰা সুৰংগ নিৰ্মাণ। 4,000 to 5,000 crore কথা। অটল টানেল যেতিয়া জম্মুত হৈ গ'ল, এতিয়া আৰু সেইবোৰ আমাৰ কাৰণে আচৰিত কথা নহয়। একেটা প্ৰজেক্ট বিয়াৰেও বনাইছে। মই আমাৰ যেতিয়া আমাৰ সেনাৰ CDS হয়, চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাত, তেখেতে মোক কৈছে যে এই প্ৰজেক্টটো আমি আগবঢ়াইছোঁ, আপুনিও ৰক্ষা মন্ত্ৰীক ক'ব, ময়ো ক'ম। ঠিক আছে, আজি কল্পনা হৈছে, হয়তো অহাকালি নহ'ব পাৰে, কিন্তু এবাৰ যিহেতু সেনা বাহিনীৰ প্ৰায়ৰিটি সোমাই গ'ল, আজি নহয় কালি হ'ব। আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত যেতিয়া এটা টানেলৰ ইঞ্জিনিয়াৰিং আমি পাই যাম, তেতিয়া আমি আৰু 2টা টানেল আমিও বনাব পাৰিম, কাৰণ এবাৰ বনোৱাৰ পিছত বস্তুটো সহজ হৈ যায়। 3টা ডাঙৰ প্ৰজেক্ট, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, পলাশবাৰী শুৱালকুছি দলং আৰু টানেলৰ দি মিছা দি তেজপুৰ, এই 3টা প্ৰজেক্ট, লামডিঙৰ পৰা এলিভেটেড কৰিডৰ বনাই বৰাক ভেলীলৈকে যোৱা কেইবাটাও ডাঙৰ প্ৰজেক্টৰ কামো বৰ্তমান আমি আগুৱাই নিছোঁ, আৰু মই ভাবোঁ 2-এটাটো ইয়াৰ ভিতৰত সফল হ'বই। গতিকে সদনক এটাই প্ৰতিশ্ৰুতি দিছোঁ যে এটা বিকাশৰ ডাঙৰ মন লৈ আমি চৰকাৰত আহিছোঁ।